নমস্কাৰ, মই মৃগাংকই আপোনালোক সকলোকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে বাৰু কেতিয়াবা কাৰোবাক সঁচা প্ৰেম কৰি পাইছেনে? আমি কিমানে জানো সঁচা প্ৰেমৰ অৰ্থ কি, সঁচা প্ৰেমৰ সংজ্ঞা কি? এজন প্ৰেমিকে নিজৰ প্ৰেমিকজনক কিমান সঁচা ভাল পালে, কিমান পৰ্যায়লৈকে ভাল পালে ভগৱানকো বাধ্য কৰোৱাব পাৰে। আধুনিকতাৰ দিশত যিমানে আমাৰ সমাজখন আগবাঢ়ি গৈ আছে, সিমানে আমাৰ সমাজত ঠগ প্ৰবঞ্চনায়ো বৃদ্ধি পাই গৈ আছে। সেয়া আমি কেতিয়াবা এই প্ৰেম নামৰ পবিত্ৰ সম্পৰ্কটোৰ মাজতো দেখিবলৈ পাওঁ। সততে আমি প্ৰায়ে দেখি আহিছোঁ, সমাজৰ কিছুমান মানুহে এই প্ৰেম নামৰ পবিত্ৰ সম্পৰ্কটো বা এই প্ৰেম নামৰ সম্বন্ধটোক লৈ উপলুঙা কৰা দেখিবলৈ পোৱা যায়। সমাজত বৰ্তমান যি চলি আছে তাৰ আধাৰতহে আমি ক'বলৈ গৈ আছোঁ যে 100%ৰ প্ৰায় 80% মানুহেই এই প্ৰেম নামৰ সম্পৰ্কটোক লৈ খেলা দেখিবলৈ পোৱা যায়। ভিডিঅ'টো আৰম্ভণিৰ পূৰ্বে যদি আপুনিও আপোনাৰ প্ৰেমিকজনক লৈ 100% লয়েল, তেন্তে ভিডিঅ'টো চাই থকাৰ এই মুহূৰ্ততেই আপুনি আপোনাৰ প্ৰেমিকজনৰ নাম আমাৰ কমেণ্ট বক্সত মেনশ্যন কৰক। আজি এজন দুৰ্দান্ত প্ৰেমিকৰ প্ৰেমৰ গাথা এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। প্ৰেমত কিমান অফুৰন্ত শক্তি থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে, প্ৰেমত কিমান পবিত্ৰতা থাকিলে সময়ৰ চকৰিকো ওলোটাকৈ ঘূৰাব পাৰে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম। আৰু সেইজন দুৰ্দান্ত প্ৰেমিক হৈছে ভগৱান শ্ৰী ৰামচন্দ্ৰ। ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰেমৰ গাথাৰ বিষয়ে আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি নি লংকাৰ অশোক ভাটিকাত থৈছিল, তেতিয়া ৰামচন্দ্ৰই বান্দৰ সেনাৰ লগত লংকা আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল। আৰু তেতিয়া গম পাইছিল যে ৰাৱণক ইমান সহজে পৰাস্ত কৰা সম্ভৱ কথা নহয়, কিয়নো ৰাৱণ অফুৰন্ত শক্তিৰ গৰাকী ৰামচন্দ্ৰতকৈও বেছি। সেয়েহে ৰাৱণক ইমান সহজে পৰাস্ত কৰাটো সম্ভৱ কথা নাছিল। আৰু ৰাৱণ আছিল ভগৱান মহাদেৱ আৰু পাৰ্বতীৰ একান্তই পৰম ভক্ত। ৰাৱণে ভগৱান মহাদেৱ আৰু শক্তিস্বৰূপ মা পাৰ্বতী অৰ্থাৎ দুৰ্গা দেৱীৰ পৰা অফুৰন্ত বৰ আৰু শক্তি লাভ কৰিছিল। সেয়েহে ইমান সহজতে ৰাৱণক পৰাস্ত কৰাটো সম্ভৱ কথা নহয় বুলি জানি ৰামচন্দ্ৰই মা দুৰ্গা দেৱীৰ পূজা আৰাধনা কৰাৰ সিদ্ধান্ত ল'লে। কিন্তু দেৱীক আৰাধনা কৰা সেয়া সময় আছিল অসময়, কিয়নো সেই সময়ছোৱা হৈছে দক্ষিণায়নৰ সময়। দক্ষিণায়নৰ সময়ছোৱাত দেৱ দেৱীসকল নিদ্ৰামগ্ন হৈ থাকে। দক্ষিণায়নৰ সময়ত দেৱ দেৱীসকলে জিৰণি অৱস্থাত থাকে। আৰু যিখিনি অৱস্থাত দেৱ দেৱীসকল সক্ৰিয় হৈ থাকে, সেইখিনি সময়ছোৱাক কয় উত্তৰায়ণ সময়। কথিত মতে এই উত্তৰায়ণৰ সময়তেই পূজা আৰাধনা কৰা হয়। হিন্দু শাস্ত্ৰমতে দক্ষিণায়নত ছমাহ আৰু উত্তৰায়ণত ছমাহ ধৰা হয়। 23 ডিচেম্বৰৰ পৰা 21 জুনৰ এই সময়ছোৱাক উত্তৰায়ণ বুলি ধৰা হয়। সেয়েহে মূল দুৰ্গা পূজা এপ্ৰিলতহে হয়। কিন্তু ইয়াৰ কথা আমি অৱগত নহয়, কিয়নো সেই সময়ত দুৰ্গা পূজা উদযাপন কৰা নহয়। আমি যে শৰৎকালত শাৰদীয় দুৰ্গা পূজা উদযাপন কৰোঁ, নৱৰাত্ৰিত 9 দিনত ভাগৱতী দুৰ্গা দেৱীক 9টা অৱতাৰক পূজা আৰাধনা কৰোঁ, সেয়া কেৱল ৰামচন্দ্ৰৰ কাৰণেহে সম্ভৱ হয়। ৰামচন্দ্ৰৰ কাৰণেও দেৱীক তুষ্ট কৰাটো সেই দক্ষিণায়নৰ সময়ত ইমান সহজ কথা নাছিল। কিন্তু ৰামচন্দ্ৰই ইমান ঘোৰ আৰাধনা কৰিলে, ইমান ঘোৰ তপস্যা কৰিলে যে দেৱীয়েও নিজৰ আৰাম এৰি ৰামচন্দ্ৰৰ ওচৰত প্ৰকট হৈ বৰ প্ৰদান কৰিলে। আৰু সেইদিনা আছিল ষষ্ঠী। আৰু সেই ষষ্ঠীৰ দিনাক কয় দেৱী বোধন, অৰ্থাৎ দেৱীক আৰাধনা কৰাৰ দিন। ষষ্ঠীৰ দিনা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি সপ্তমী, অষ্টমী, নৱমী দিনালৈকে দেৱীক আৰাধনা কৰি দশমীৰ দিনা ৰাৱণ বধ কৰা হয়। অৰ্থাৎ সমাজৰ পৰা কুসংস্কাৰ, সমাজৰ পৰা অপায় অমংগল দূৰ কৰা হয়। সেইকাৰণেই এই পূজাভাগক কোৱা হয় অকাল বোধন। অকাল মানে অসময়। কিন্তু এই পূজাৰ গুৰুত্ব ইমানেই বেছি হ'ল, এপ্ৰিলত হোৱা মূল পূজাও পিছ পৰি ৰ'ল। এয়া সম্ভৱ হ'ল কেৱল ৰামচন্দ্ৰৰ প্ৰেমত থকা দুৰ্দান্ততাৰ কাৰণে, ৰামচন্দ্ৰৰ প্ৰেমত থকা পবিত্ৰতাৰ কাৰণে। যিটো সময়ত ভগৱান ধৰাৰ বক্ষলৈ নাহে, যিটো সময়ত ধৰাৰ বক্ষত পূজা আৰাধনা কৰা নহয়, সেইটো সময়ত দেৱীক ধৰাৰ বক্ষলৈ আনিবলৈ
এৰিবলৈ বাধ্য হ'ল কেৱল ৰামচন্দ্ৰৰ প্ৰেমৰ কাৰণে। এয়াই হৈছে প্ৰেমৰ পবিত্ৰতা, এয়াই হৈছে প্ৰেমত থকা শক্তি। সেয়েহে প্ৰিয় দৰ্শকসকল, আপোনালোকেও যদি আপোনালোকৰ প্ৰেমিকজনক সঁচা অন্তৰে কিবা দিব বিচাৰে, দিব মাথো সঁচা প্ৰেম আৰু বিশ্বাস। নিজৰ সংগীজনৰ প্ৰতি যিমান পাৰে সিমান লয়েল হৈ থাকিবলৈ চেষ্টা কৰিব। তেতিয়া চাব ভগৱানেও আপোনালোকৰ সম্পৰ্কটোক আশীৰ্বাদ প্ৰদান কৰিব, ভগৱানেও আপোনালোকৰ সম্পৰ্কটোক বচাই ৰাখিবলৈ যিমান পাৰে সিমান চেষ্টা কৰিব। তেন্তে প্ৰিয় দৰ্শকসকল, আজিলৈ মাগিছোঁ বিদায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।